পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি এই মানুহজনে মোক ভাল পাই লৈ আহিছে মোৰ 5টা ল'ৰা ছোৱালী আছে মোক ইয়াত তেৰি ক'ত গ'ল ক'ব নোৱাৰো পদপথত এতিয়া এইগৰাকী মহিলাৰ এই দুৰৱস্থা 5 সন্তানৰ মাতৃয়ে নিজ প্ৰেমিকাৰ সৈতে আহিছিল সুখৰ সংসাৰ গঢ়িবলৈ পিছে বেতাল প্ৰেমিকে ৰাজপথতে চলনা কৰি অকলশৰ এৰি গুচি যায় কিন্তু প্ৰেমিকাই অপেক্ষা কৰেহে কৰে নাই নাহিল প্ৰেমিকাৰ ওচৰলৈ তাৰ পিছতে এই অৱস্থা যৌৱন চঞ্চলা মহিলাগৰাকী ৰিসিভ নকৰে মাত্ৰ ৰিসিভ নকৰে মোবাইল কিনিছো ক'ৰ হয় আপোনাৰ ঘৰ আমাৰ ঘৰ লেম্পেটিয়া আৰু আপুনি ক'লে গৈছিলে আমি এতিয়া লেম্পেটিয়াৰ পৰা আহিছো না আহি পেলাই মোৰ মানুহজন ইয়াৰ পৰা মোক এৰি পেলাই দিছিল আপোনাৰ মানুহজনৰ ঘৰ ক'ত আপোনাৰ ঘৰ ক'ত আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ কাৰ্বি আংলং বিয়া কেতিয়া হৈছিলে কাৰ্বি আংলং হেৰি লৰিডিপি আপুনি বিয়া কেতিয়া হৈছিলে মই যেতিয়া বিয়া হোৱা মানে মই বিয়া হোৱাটো হৈ গ'ল 35 বছৰ মানে আপোনাৰ আগৰ মানুহ এজন আছিলে ঢুকালে এতিয়া আপুনি এইজন মানুহৰ লগত আহিছিলে ল'ৰা ছোৱালী আছে নাই ল'ৰা ছোৱালী আছে মোৰ 5টা ল'ৰা ছোৱালী এতিয়া সেইকেইটাক এৰি থৈ আহিলে মোৰ ভাগৰ ল'ৰা ছোৱালী ডাঙৰ ডাঙৰ আছে এই মানুহটোৰ নামটো কি গোবিন্দ কি গোবিন্দ সতনামী আপুনি কেতিয়া আহিছিলে তাৰপৰা আমি আহা 1.5 মাহ মানে তাৰপৰা সোণাইলৈ আহিছিলে আমি ৰামপুৰ আৰু সোণাইত কেতিয়া আহিলে সোণাই কেতিয়া আহিলে আজি আহিলো ঘৰলৈ লৈ আহিছিলে তাৰ ঘৰলৈ লৈ আহিছিলে আনি পেলাই মোক ইয়াতে এৰি পেলাই ক'ত গ'ল মই ক'ব নোৱাৰো এতিয়া আপুনি কি কৰিব এতিয়া এইটো কাৰণেতো মই ফোন লগাই আছো এইটো চিমটো মোৰ কাৰ্ডটো আছে লগাই এইটো আছে মোৰ মই এইটো কাৰণে মোৰ ওচৰত মোবাইল নাই মোবাইলটো তাৰ ওচৰত আছে মই এতিয়া কি কৰিম তাৰ ওচৰত লগাই আছো মাইকী মানুহ ক'ত যাম না তাৰ লগত এতিয়া কিমান দিন হৈছিলে বিয়া হোৱা তাৰ লগত 1.5 মাহ এতিয়া যাবগে আপুনি ঘৰলৈ যাবগে নেকি আকৌ নে ইয়াৰ ওচৰলৈ যাব এতিয়া ঘৰলৈ লৈ গৈছিলে ঘৰৰ পৰা যোৱা নাই মোৰ দাদা ক'লা মাৰি পেলাই হেৰি কৰি আকৌ মোক ঘূৰাই পেলাই লৈ এতিয়া আৰু মোক ইয়াত এৰি পেলাই ক'ত গ'ল মই ক'ব নোৱাৰো মিনু সতনামী মিনু আপোনাৰ ঘৰৰ আৰু কোন আছে তাত ঘৰত মোৰ ল'ৰা ছোৱালী আছে মোৰ ল'ৰা ছোৱালী 5টা আছে ঘটনা অনুসৰি চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰৰ মাছমজিয়াত অৱস্থিত আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সন্মুখত পদপথত বহি এগৰাকী মহিলাক কান্দি থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে অসহায় অৱস্থাত থকা মহিলাগৰাকীৰ পৰা জানিব পৰা মতে তেওঁৰ প্ৰকৃত ঘৰ কাৰ্বি আংলঙত 1.5 মাহ পূৰ্বে 5 সন্তানৰ মাতৃগৰাকীয়ে গোবিন্দ সতনামী নামৰ যুৱকজনৰ সৈতে পলাই গৈ ৰামপুৰত 1.5 মাহ থকাৰ পাছত গোবিনে মহিলাগৰাকীক সোণাৰীৰ সমীপৰ লংপটীয়াস্থিত ঘৰলৈ লৈ অহাৰ চলেৰে মহিলাগৰাকীক সোণাৰীৰ পদপথত এৰি পলায়ন কৰে বেতাল প্ৰেমিক দ্বিতীয় স্বামীলৈ ফোন কৰি কোনো উত্তৰ নোপোৱাত পদপথতে তালি টোপোলা লৈ এই অৱস্থা নহল মনে সজা সপোন বাস্তৱ নহল এখন সুখৰ সংসাৰ
অৱশেষত অসহায় অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰি সোণাৰী আৰক্ষী থানালৈ লৈ যায় মহিলাগৰাকীক। সোণাৰীৰ পৰা মৃত্যুঞ্জয় দাসৰ ৰিপৰ্ট, মাই নিউজ এনি।